মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি অমৰাৰ আচাৰ বনাওঁ। আৰু তাৰ বাবে মই অমৰা অলপ লৈ লৈছোঁ আৰু লৈ পেলাই এতিয়া মই এইখিনি ভালকৈ ধুই ল'লোঁ। ধুই পেলাই এইখিনি মই এতিয়া অলপ ৰ'দত দিম। তেতিয়া পানীখিনি লাগি থকা পানীখিনি শুকাই যাবগৈ। এইখিনি পানীখিনি শুকোৱাটো বহুত দৰকাৰী হয়। আৰু এইখিনি শুকোৱাৰ পিছত মই এতিয়া এইখিনি কাটি ল'ম। আৰু এইখিনি মই অলপ দীঘল দীঘলকৈ কাটি ল'ম, কাৰণ অমৰাখিনি একেবাৰে কোমল হয় আৰু একেবাৰে কোমল হয়, ইয়াত গুটি ধৰাই নাই। আৰু সেইকাৰণে এইখিনি মই গুটিটো পেলাবৰ দৰকাৰ নাই। আৰু মই পাতল পাতলকৈ দীঘলীয়াকৈ এইখিনি কাটি লৈছোঁ। আৰু মই এই ধৰণে কাটি লৈছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই যাব। আৰু মই গোটেইখিনি কাটি ল'লোঁ। এতিয়া মই ইয়াত নিমখ মিলাম। মই ইয়াত 2 চামুচমান নিমখ মিলাই দিম আৰু ভালকৈ এইখিনি অলপ মিক্স কৰিম। আৰু অমৰা আচাৰ আৰু বহুত ধৰণে দিব পাৰে। আজিও মই একেবাৰে সহজভাৱে বনোৱা অমৰা আচাৰৰ ৰেচিপিটো মই দিছোঁ। আৰু ইয়াত মই অলপ হালধি দিছোঁ, তেতিয়া কি হয়, শুকালেও তাৰ কালাৰটো ক'লা নহয়, অলপ ভাল হয়, ভাল লাগে। এতিয়া হালধিখিনি দি পেলাই, নিমখ আৰু হালধি দি পেলাই পূৰা ভালকৈ মই মিক্স কৰি ল'ম, যাতে গোটেইখিনিত ভালকৈ হালধি আৰু নিমখখিনি লাগি যায়গৈ। মই এই ধৰণে পূৰা ভালকৈ মিক্স কৰি দিছোঁ। পূৰা ভালকৈ মিক্স কৰিব, যাতে গোটেইখিনিত ভালকৈ লাগি যায়গৈ। এই ধৰণে মিক্স কৰি পেলাই মই এতিয়া গোটেই ৰাতিৰ বাবে থৈ দিম। তেতিয়া তাৰ পৰা পানী ওলাই যাব। মই ৰাতিপুৱা এইখিনি এতিয়া কৰিছোঁ। আৰু চাবচোন কিমানখিনি পানী ইয়াত গোট খাইছে। কিমানখিনি পানী ওলাইছে। এই পানীখিনি আমি পেলাই দিব লাগিব, তেতিয়া আচাৰৰ চেল্ফ লাইফটো খুব বাঢ়ি যাবগৈ আৰু বহুত দিনলৈকে আচাৰটো বেয়া নহয়। এতিয়া মই গোটেইখিনি পানী পেলাই দিলোঁ। পেলোৱাৰ পিছত মই এতিয়া এখন ডাঙৰ প্লেট এখন লৈ পেলাই আৰু এইখিনি মই ৰ'দত দি দিম। যদি আপোনালোকৰ যদি ৰ'দ নাথাকে, তেতিয়া আপোনালোকে 4-5 ঘণ্টামান ফেনৰ তলত থৈ দিব, তেতিয়াও পানীখিনি অলপ শুকাই যাব। আৰু যদি সেই ব্যৱস্থাও নাথাকে, তেতিয়াহ'লে কি কৰিব, কেৰাহী এখনত অলপ মিঠাতেল দি পেলাই আৰু এইখিনি লৰাই থাকিব, যেতিয়ালৈকে গ্ৰীণ কালাৰটো অলপ বেলেগ নহয়। গ্ৰীণ কালাৰটো বেলেগ হোৱাৰ পিছত তেতিয়া মছলা দি পেলাই আচাৰটো দি দিব পাৰে। আৰু এই 3 ধৰণেও আপোনালোকে দিব পাৰে, আচাৰ কেতিয়াও বেয়া নহয়। এতিয়া মই এইখিনি ৰ'দত দি দিলোঁ। গোটেই দিন ৰ'দত থাকি আচাৰখিনি পানীখিনি শুকাই গ'লগৈ, কিন্তু আচাৰখিনি অমৰাখিনি কোমলে হৈ আছে। আৰু এতিয়া মই এটা বল লৈ লৈছোঁ, তাত মই একাপ মিঠাতেল লৈ লৈছোঁ। আৰু মই মিঠাতেলখিনি গৰম কৰি দিয়া নাই, মই আচাৰত সদায় কেঁচা তেল দিওঁ। কেঁচা তেল দিলে মোৰ আচাৰৰ ফ্লেভাৰটো খুব ভাল লাগে। আৰু ইয়াত মই অলপ হিং দি দিছোঁ। আৰু ইয়াত আছে জিৰা, ধনিয়া, সৰিয়হ, আজৱাইন, তাৰপিছত চফ, এই গোটেইখিনি দি পেলাই মই যেতিয়া পিছোঁ অলপ বেছিকৈ পিচি পেলাই থৈ দিওঁ। আৰু মছলা অলপ কম থকাৰ বাবে সেইকাৰণে জিৰা, ধনিয়াৰ পাউডাৰ আৰু অলপ মই দি দিছোঁ। দি পেলাই মই ইয়াত অলপ হালধি দিছোঁ আৰু অলপ মই ৰঙা জলকীয়া পাউডাৰ দিছোঁ আৰু অলপ কাশ্মীৰী জলকীয়া পাউডাৰ দিছোঁ কালাৰৰ কাৰণে, আৰু নিমখ অলপ দি দিছোঁ। দি পেলাই এতিয়া মই ইয়াত অলপ কালিজিৰা কেইটামান দি দিছোঁ, কাৰণ কালিজিৰা মই পিচি নিদিওঁ, আচাৰৰ টেষ্টটো অলপ বেয়া হৈ যায়। আৰু ইয়াত মই আধা কাপ ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ দিলে আচাৰ বহুত দিনলৈকে ভাল হৈ থাকিব, আচাৰ কেতিয়াও বেয়া নহয়। আৰু গোটেইখিনি মই খুব ভালকৈ মিক্স কৰি ল'লোঁ। যিখিনি মই মছলা, তেল, ভিনেগাৰ যিবোৰ দিছিলোঁ, গোটেইখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ। আৰু এই সময়ত যদি ভাবে, নহৰু কেইটামানো বা কেঁচা জলকীয়া কেইটামানো এই ধৰণে অলপ শুকাই পেলাই দিব পাৰে। আৰু এতিয়া মই শুকাই থোৱা অমৰাখিনি ইয়াত দি দিম। আৰু দি পেলাই ভালকৈ মই এইখিনি মিক্স কৰি দিম। এই ধৰণে পূৰা ভালকৈ মিক্স কৰি দিব। আৰু যদি মই কি কৰিম, এদিন আকৌ এই ধৰণে খুলি পেলাই ৰ'দত দিম। এই গামলাতে মই এদিন ভালকৈ মিলাই লৈ পেলাই আকৌ মই এদিন পূৰা ৰ'দত দি দিম। তাৰপিছতহে মই চিচাৰ বটলত সুমুৱাম। আৰু মই ভালকৈ পূৰা মিক্স কৰিছোঁ। আৰু যদি আপোনালোকে ভাবে ৰ'দত দিবলৈ মন নাই, তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি চিচাৰ বটলত ভৰাই দিব পাৰে। ভৰাই পেলাই পিছত বটলটো 1 সপ্তাহ বা 2 সপ্তাহমান ৰ'দত দি দিলেও আচাৰখিনি সোনকালে তৈয়াৰ হৈ যায়। আৰু এতিয়া মই এইখিনি ৰ'দত দি দিম।
দিয়াৰ পিছত এয়া চাওক মই এইখিনি ৰ'দত দিছিলোঁ, অলপ কালাৰটো চেঞ্জ হৈ গৈছে। এদিন পূৰা মই ৰ'দত দিলোঁ আৰু কালাৰটো চেঞ্জ হৈ গৈছে। এতিয়া মই এটা চিচাৰ পাত্ৰত মই এইটো ভৰাই দিম। আৰু আমি আচাৰ সদায় চিচাৰ পাত্ৰতহে দিব লাগে, আৰু প্লাষ্টিকৰ পাত্ৰত দিয়াটো ভাল নহয়, কাৰণ স্বাস্থ্যৰ কাৰণে আমাৰ ভাল নহয়। আৰু এইটো মই ভালকৈ ধুই মেলি পূৰা ভালকৈ ৰ'দত শুকুৱাই ল'লোঁ। আৰু এতিয়া মই ইয়াত এইখিনি ঢালি দিম। আৰু এই আচাৰবিধ মই আজি দেখিছে ন, একেবাৰে সহজ আৰু চিম্পুল পদ্ধতিত বনাইছোঁ। আৰু আপোনালোকে কি ধৰণে বনাই, যেনেকুৱা আপোনালোকৰ সুবিধা হয় এনেকুৱা বনাব পাৰে। আৰু এয়া চাওক মই বটলত গোটেইখিনি ঢালি দিলোঁ। আৰু এতিয়া মই ইয়াৰ মুখত এখন কাপোৰ দিম, কটন কাপোৰ ল'ব, এখন কাপোৰ দিম। তেতিয়া কি হ'ব, আমি যেতিয়া ৰ'দত দিওঁ ঢাকনত চাবচোন কেতিয়াবা অলপ পানীৰ নিচিনা ভাপ হৈ উঠে। তো সেই পানীখিনি যদি আচাৰত পৰে আমাৰ আচাৰ বেয়া হোৱাৰ খুব চান্স বেছি থাকে। সেইকাৰণে এই ধৰণে কাপোৰ দি পেলাই ঢাকনখন মাৰি পেলাই মই এতিয়া এসপ্তাহ বা দুসপ্তাহমান ৰ'দত দিম। আমাৰ আচাৰ ৰেডি হৈ যাব আৰু আচাৰ কেতিয়াও বেয়া নহ'ব। কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰিবচোন।